কিনা হ'ব। প্ৰিন্সি ফাৰ্নিচাৰ শিলাপথাৰৰ লাচিত বৰফুকন ফটোত অৱস্থান। তাতে কৰ্মৰত চেত্ৰী ককাইদক টেবুল চকীযোৰৰ কথা অৱগত কৰিলো। ধুনীয়া চকী টেবুল এযোৰ পচন্দ কৰি ভিতৰৰ আন ফাৰ্নিচাৰসমূহ চাই গলো। বিৰাট ধুনীয়া, সকলো ফাৰ্নিচাৰ হেণ্ডমেড, তেওঁলোকৰ নিজা কাৰখানা আছে। বনচুম, বগীপমা, চেগুন সকলো এ ক্লাছৰ কাঠ ব্যৱহাৰ কৰি সামগ্ৰীসমূহ তৈয়াৰ কৰিছে। প্ৰত্যেকটো আচবাব নিখুঁত আৰু ফিনিচিং বৰ ধুনীয়া। আটাইতকৈ ভাল খবৰটো হৈছে পূজা আৰু দেৱালীৰ বিশেষ সকলো সামগ্ৰীতে তেওঁলোকে 30% বিশেষ ৰেহাই প্ৰদান কৰি আছে। আপুনিও যদি এই উৎসৱৰ দিনত ঘৰলৈ নতুন ফাৰ্নিচাৰ অনাৰ কথা ভাবি আছে, স্ক্ৰীনত ভাহি থকা নম্বৰটোত এতিয়াই যোগাযোগ কৰক। তেওঁলোক গাইজ খোলালিটো ওচৰলৈ গৈ আছো। ডাৱৰীয়া বতৰ, ফুৰি কিন্তু একচুট ভাল লাগে। তাতে আকৌ পূজাৰ সময়। আমাৰ খোলালি মানে বাপুটিয়ে ধেমাজিত নতুনকৈ ব্যক্তিগত বিত্তীয় প্ৰতিষ্ঠান এটাত যোগদান কৰিছে। সি মোক ফোন কৰিছিলে, বোলে ভিনি আপোনাৰ কোনোবা চিনাকি ফাৰ্নিচাৰৰ দোকান আছে নেকি? মই বোলো কিয়? তাক বোলে ৰুমত চকী টেবুল এযোৰৰ প্ৰয়োজন হৈছিল, চিনাকি থাকিলে অকনমান ৰেহাই পালেহেঁতেন। মনত পৰিল, দুদিনমান আগতে বন্ধু এজনে চিলাপথাৰৰ ফাৰ্নিচাৰ এখনৰ ভিডিঅ' বনাইছিল। তেওঁৰ সৈতে যোগাযোগ কৰি এখন চুক্তি কৰিলো। এক গলিত দুই চিকাৰ। প্ৰমোচনেল ভিডিঅ' এটা কৰি দিয়াৰ লগতে চকী টেবুল এযোৰো ৰেহাই মূল্যত কিনা হ'ব। প্ৰিন্সি ফাৰ্নিচাৰ শিলাপথাৰৰ লাচিত বৰফুকন ফটোত অৱস্থান। তাতে কৰ্মৰত চেত্ৰী ককাইদক টেবুল চকীযোৰৰ কথা অৱগত কৰিলো। ধুনীয়া চকী টেবুল এযোৰ পচন্দ কৰি ভিতৰৰ আন ফাৰ্নিচাৰসমূহ চাই গলো। বিৰাট ধুনীয়া, সকলো ফাৰ্নিচাৰ হেণ্ডমেড, তেওঁলোকৰ নিজা কাৰখানা আছে। বনচুম, বগীপমা, চেগুন সকলো এ ক্লাছৰ কাঠ ব্যৱহাৰ কৰি সামগ্ৰীসমূহ তৈয়াৰ কৰিছে। প্ৰত্যেকটো আচবাব নিখুঁত আৰু ফিনিচিং বৰ ধুনীয়া। আটাইতকৈ ভাল খবৰটো হৈছে পূজা আৰু দেৱালীৰ বিশেষ সকলো সামগ্ৰীতে তেওঁলোকে 30% বিশেষ ৰেহাই প্ৰদান কৰি আছে। আপুনিও যদি এই উৎসৱৰ দিনত ঘৰলৈ নতুন ফাৰ্নিচাৰ অনাৰ কথা ভাবি আছে, স্ক্ৰীনত ভাহি থকা নম্বৰটোত এতিয়াই যোগাযোগ কৰক। তেওঁলোকে গোটেই অসমতে হোম ডেলিভাৰীও ব্যৱস্থা আছে। ডাবল, ছিংগল, কুইন, কিং সকলো চাইজৰ পালেং, 4জনীয়া, 6জনীয়া, 8জনীয়া সোফা, আলমাৰী, সোফা কাম বেড, ডাইনিং টেবুল, মুঠতে আপোনাৰ বাজেটৰ ভিতৰত কম দামৰ পৰা প্ৰিমিয়াম কোৱালিটিলৈকে সকলো ধৰণৰ ফাৰ্নিচাৰৰ ভিন্ন ডিজাইন প্ৰত্যেকটোৱেই ইয়াত উপলব্ধ। লগতে কেইবাবছৰীয়া ৰিপ্লেচমেন্ট গেৰাণ্টিও দিয়ে তেওঁলোকে। ইয়াৰ উপৰিও কেৱল 800 টকা EMI ৰ পৰা আৰম্ভ হোৱা ফাইনেন্সৰ দ্বাৰাও সকলো সামগ্ৰী ইয়াৰ পৰা আপুনি ক্ৰয় কৰিব পাৰিব। ঠিকনাটো আকৌ এবাৰ কৈ থওঁ, চিলাপথাৰৰ লাচিত বৰফুকন পথৰ প্ৰায় 300 মিটাৰ মান সোমাই আহিলে দেখা পাব প্ৰিন্সি ফাৰ্নিচাৰ। বিয়াৰ বাবে তেওঁলোকে বিশেষ কিছুমান পেকেজৰো ব্যৱস্থা কৰিছে। তাতো আপোনালোকে এই EMI সুবিধা লাভ কৰিব পাৰিব। সকলোৰে সুবিধা হোৱাকৈ তেওঁলোকে পেকেজসমূহো তেনেদৰে বিভক্ত কৰিছে। আপোনাৰ বাজেট অনুসৰি পেকেজটো যাতে আপুনি ক্ৰয় কৰিব পাৰে, স্ক্ৰীনশ্বট ৰাখি থব পাৰে। ঠিক তেনেতে স্বত্বাধিকাৰী চাহা ককাইদেউ আহি পালেহি। তেওঁৰ লগত চাহ চিনাকি হৈ অতি কম মূল্যত ময়ো চকী টেবুলযোৰ ক্ৰয় কৰিলো। তেওঁলোকৰ নিজৰে গাড়ী এখনত চকী টেবুলযোৰ উঠাই দিলে। মই ভিডিঅ' বনাই দিয়াৰ বাবেই যে তেওঁলোকে মোক ৰেহাই মূল্যত দিছে তেনে নহয়। আপুনিও যদি এই সময়ত তেওঁলোকৰ পৰা সামগ্ৰী ক্ৰয় কৰে 30% ৰেহাই পাবই। সবিশেষ জানিবলৈ এতিয়া স্ক্ৰীনত ভাহি থকা নম্বৰটো যোগাযোগ কৰক। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো। ফাৰ্নিচাৰ বৰবৰুৱা, ডিব্ৰুগড়ৰ বৰবৰুৱা অৱস্থিত প্ৰিন্সি ফাৰ্নিচাৰে আপোনালোকক বিশেষ ধৰণৰ অফাৰ আগবঢ়াই আছে। এই শাৰদীয় দুৰ্গা উৎসৱৰ সময়ত এই বিবাহৰ শুভ লগনৰ ক্ষণত আপোনালোকে যদি বিবাহৰ ফাৰ্নিচাৰসমূহ ল'ব বিচাৰিছে, আপোনালোকে প্ৰিন্সি ফাৰ্নিচাৰ আহক, লাভ কৰক এটা HD স্মাৰ্ট টিভি, আপুনি লাভ কৰক এটা আপোনাৰ মিক্সাৰ গ্ৰাইণ্ডাৰ, লাভ কৰক ইলেক্ট্ৰিক কেটলি, লাভ কৰক আপোনাৰ প্ৰেছাৰ কুকাৰ আৰু বহুতো মানে প্ৰতিজন কাষ্টমাৰে নিশ্চিতভাৱে এটা উপহাৰ পাব। লগতে 30% ডিছকাউণ্টটো আছে। আচ্ছা, তাৰ আগতে আপোনালোকক মই এই আমাৰ লোকেশ্যনটো কৈ দিছোঁ। প্ৰিন্সি ফাৰ্নিচাৰ অৱস্থিত আছে বৰবৰুৱা, ডিব্ৰুগড়ৰ বৰবৰুৱাত। যদি আপুনি ডিব্ৰুগড়ৰ পৰা আহে আপোনাৰ লেফ্ট ছাইডত হ'ব, যদি মৰাণ ছাইডৰ পৰা আহে আপোনাৰ ৰাইট হেণ্ড ছাইডত হ'ব। আৰু এইটো আপোনাৰ খুব বেংক অফ ইণ্ডিয়া একদম অপজিট ছাইডত আছে। চ' আহক, এতিয়া মই আপোনালোকে ভিতৰৰ বস্তুখিনি দেখাম। চ' আহক। প্ৰিন্সি ফাৰ্নিচাৰৰ প্ৰতিটো কাঠৰ সামগ্ৰীত পাব আপোনালোকে 5 বছৰৰ ৰিপ্লেচমেণ্ট গেৰেণ্টি। ইয়াৰ অৰ্থ এইটো যে আমাৰ কোনোবা কাঠৰ সামগ্ৰীত ঘুণে পোকে ধৰে, বহি যায়, বোলে মেনুফেকচাৰিংলি ক'ৰবাত ভাঙি গ'ল, সেইটো আপোনাৰ 5 বছৰলৈ চিধা ৰিপ্লেচ কৰি দিম। তাত ইফ বাট নাই, আমি ষ্টাম্প মাৰি দিম, লিখি দিম যে 5 বছৰলৈকে যদি আপোনাৰ বিশেষকে কি হয়, আপোনাৰ কাঠৰ সামগ্ৰী লওঁতে এটা খুব ভয় এটা থাকে যে কাঠ কেনেকুৱা হ'ব, কি হ'ব, ঘুণে ধৰিব নেকি। সেইটো কাৰণে আপোনালোক আমাৰ ভৰসা এটা দিছোঁ যে ঘুণে পোকে ধৰে। এনেকুৱা নহয় যে আপোনাক একেবাৰে নধৰে, ৰেয়াৰ কেছত ধৰিব পাৰে, ৰেয়াৰ কেছত হয়ও। আৰু যদি তেনেকুৱা হৈছে বা হয়, আমি নিশ্চিতভাৱে আপোনাৰ লিখিতত দিম, সেই বস্তুটো আমি ৰিপ্লেচ কৰি দিম, আপোনাক নতুন এখন দি দিম, সেই পুৰণাখন লৈ আহিম যদি ঘুণে পোকে ধৰে আৰু মেনুফেকচাৰিংলি ক'ৰবাত ডিফেক্ট ওলায়। ঠিক আছে।
সো সেইটো আপুনি নিশ্চিত থাকক আৰু তাৰ পিছত 10 বছৰত আৰু আমি সাৰ্ভিস প্ৰভাইড কৰিম যদি কিবা এটা প্ৰবলেম হয় আপোনাক আমি মানুহ পঠিয়াই দিম কি হৈছে কি হোৱা নাই সেইটো অনুপাতে আমি ঠিক কৰা হ'ব কিন্তু 5 বছৰলৈ আমি ঠিক নকৰো যদি ঘুনে পোকে ধৰিছে কবাত ম্যানুফ্যাকচাৰিং লে বহিছে ভাঙিছে আমি সিধা ৰিপ্লেস কৰি দিম সো ইমান এটা আপোনাৰ এই গ্যাৰান্টিটো এই সুবিধাটো মই ভাবো খুব ৰেয়াৰ দোকানতহে দিয়া থাকে ৰেয়াৰ শোৰুম প্ৰিন্সি ফাৰ্নিচাৰৰ মই এটা আপোনাক মোটামুটি এটা কালেকশ্যন দেখাম